মহাবীৰ লাচিত দিৱসৰ পবিত্ৰ ক্ষণত আজি লাচিতৰ প্ৰতিমূৰ্তি মাল্যাপনৰ জেগাত আজি বন্তি প্ৰজ্বলন কৰিলোঁ। স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিকী মাল্যাপনৰ জেগাত বন্তি প্ৰজ্বলন কৰিলোঁ। লগে লগে ডিম্বেশ্বৰ গগৈ জাতীয় শ্বহীদ টাই আহোমৰ জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈ প্ৰতিচ্ছবিত তেখেতৰ মাল্যাপনৰ বন্তি প্ৰজ্বলন কৰিলোঁ। এই বন্তি প্ৰজ্বলন থলীৰ পৰা এটাই আহ্বান জনাব বিচাৰিছোঁ, টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসম চৰকাৰে যিহেতু 25 তাৰিখে প্ৰতিবেদন দাখিল কৰিম বুলি কৈছিল, কিন্তু তেওঁলোকে এতিয়া 27 তাৰিখলৈ সময়সীমা নিলে। আমি আশা কৰিম যে 27 তাৰিখে অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত, অসমীয়া জাতিৰ সুৰক্ষিত বৃহত্তৰ স্বাৰ্থত যে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসমৰ এই মুখ্যমন্ত্ৰী, যিজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতেই যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠিব আৰু এই সম্পূৰ্ণ হোৱা